কথা কইতে কি হামাকো ভিজি দেখো কি হামাকো ভিজি দেখো এইটো ভাল অনুভৱ কৰিছোঁ অসম চৰকাৰৰো আমাৰ ধন্যবাদ থাকিল কাৰণ বিভিন্ন ধৰণৰ 15টা জনগোষ্ঠী লৈ পেলাই ইয়াত কৰ্মশালা দিছে সেই কৰ্মশালাত আমি প্ৰশিক্ষক হিচাপে আমি বহুত আমি পাইছোঁ আৰু আমাৰ এটা কথা হৈছে কি তেওঁলোকে খোলটো চাপৰটো নাজানে কোনোফালে কিন্তু আমি 1 2 3 পৰা আমি চাপৰটো তাত টাংকিত দি কোনফালে বজায় আৰু কোনফালে তাত বজায় কোনফালে ঢেৰ বজায় তেওঁলোকৰ তেনেধৰণে আমি 1 2 পৰা আনিছোঁ তেওঁলোকে খোলটো কান্ধত ল'ব নোৱাৰে কিন্তু খোলটো কান্ধত লোৱাটো আমি তেওঁলোকক প্ৰশিক্ষণটো দিছোঁ আৰু যিবিলাক নাচ যিবিলাক নৃত্য সেই নৃত্যবিলাক আমি 1 2 3 পৰা তেওঁলোকৰ ভৰিমানটো আমি আনিছোঁ খোজ কাটলটো আনিছোঁ আৰু তেওঁলোকৰ বিৰাট উদ্যোগী আৰু সেই সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত আমাৰ যি এমহীয়া এক কৰ্মশালাৰ আয়োজন কৰা হৈছে এই কৰ্মশালাৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে আৰু এটা ব্যতিক্ৰমী প্ৰচেষ্টা যিহেতু এই কৰ্মশালাত আমি বৃহত্তৰ বৰনাৰায়ণপুৰ অঞ্চলৰ প্ৰায় 15টা জনগোষ্ঠীক সামৰি লৈছোঁ প্ৰতিটো জনগোষ্ঠীৰ পৰা এজনৰ পৰা ধৰি 4জন 5জনলৈকে ইয়াত যুৱকসকল আহিছে আৰু এই সত্ৰীয়া সংগীত গায়ন বায়ন আৰু অংকীয়া ভাওনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে কোনোদিন খোলত হাত বুলাই নোপোৱা কোনোদিন বৰগীত গাই নোপোৱা কোনোদিন ভাওনাত কোনো চৰিত্ৰৰ অভিনয় কৰি নোপোৱা এই যুৱক শিল্পীসকল আহি যোৱা 15টা দিনত বহুখিনি আয়ত্ত কৰা আমি দেখিবলৈ পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ